মোৰ ছাত্ৰ-ছাত্ৰীসকল ডিজিটেল স্কুল আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত আলোচনা কৰিম ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰৰ এটা টপিক লৈ লৈছো আৰ্টিকেল এ এণ্ড দাৰ বিষয়ে আজি আলোচনা কৰিম। তো এ এণ্ড দাৰ বিষয়ে মানে তোমালোকৰ ক্লাছ 6, 7, 8, 9, 10 যিয়ে নোপোৱা ইংলিছ পঢ়িলে তোমালোকৰ এই গ্ৰামাৰৰ আৰ্টিকেলৰ ব্যৱহাৰ জানিবই লাগিব। তোমালোকৰ এক্সাম বিলাকত বেছিকেলি এই আৰ্টিকেলৰ ব্যৱহাৰ মানে আহে মানে আৰ্টিকেল ফিল ইন দ্য ব্লাঙ্কছত মানে ভৰাব লাগে। তো তোমালোকৰ এক্সাম বিলাকৰ মানে এক্সাম হৈ যোৱা এক্সাম বিলাকৰ পৰা কিছুমান সেন্টেন্স লৈছো আৰু ইয়াতে এই কোৱেশ্চন পেপাৰ চাই কেনে এইটো বনাইছো। তো ভিডিঅ'টো শেষলৈ চাই থাকিবা। আজি প্ৰথমটো কোৱেশ্চন কি আছে? She has dash apple and dash banana. তো ইয়াতে কি হ'ব? She has an apple and a banana. N কিয় হ'ব? কাৰণ আপেলৰ মানে এই ৱাৰ্ডটো প্ৰথমটো মানে কি আছে? এ আছে। এ থাকাৰ কাৰণে কি হৈছে? এন হৈছে। মানে এ ই আই অ ইউ এইকেইটা আমাৰ কি হয়? পাঁচটা ভাৱেল হয়। ভাৱেলৰ যিকোনো এটা আখৰ যদি সাধাৰণতে সন্মুখত থাকে তেতিয়া কি বহে আমাৰ? এনৰ ব্যৱহাৰ হয়। আৰু বানানাটো বিটো কি আছে? কনসনেন্ট আছে প্ৰথমটো আখৰ। তো কি হ'ব? এ হ'ব। I saw dash elephant at dash zoo. ইয়াতে কি হ'ব? An elephant at the zoo. ইয়াতে ইটো কি আছে? ভাৱেল থকাৰ কাৰণে এন বহিছে। He is dash honest man. ইয়াতে কি হ'ব? এন। ইয়াতে এইচ থাকিলেও মানে কি হৈছে? এইচটো উচ্চাৰণ হোৱা নাই, অনেষ্ট উচ্চাৰণ হৈছে। তো ইয়াতে কি বহিব? এন বহিব। She is dash best student in dash class. She is the বহিব the best student in the class মানে নিৰ্দিষ্টকে বুজাইছে। We visited dash Eiffel Tower in Paris. Eiffel Tower visit কৰিছে, এইটো কি হ'ব? দা বহিব। There is dash old book on dash table. ইয়াতে কি হ'ব? এন বহিব। and old book. ওটো কি আছে? ভাৱেল সেইকাৰণে এন হৈছে। তাৰপিছত দা টেবিল মানে টেবিলটো নিৰ্দিষ্টকে বুজাইছে। She wants to be dash engineer. এইটো কি বহিব? an engineer. এইটো কি হয়? ভাৱেল হয় সেইকাৰণে এন বহিব ইয়াতে an engineer. The sun rises in the east. ইয়াতে কি হ'ব? The sun rises in the east. দা বহিব। We gave me dash umbrella because it was raining. ইয়াতে কি বহিব? এন। ইউটো কি হয়? ভাৱেল হয় সেইকাৰণে এন বহিব এন umbrella. She has dash pet dog named Bruno. Answer হ'ব A. She has a pet dog named Bruno. She is dash university professor. ইয়াতে চোৱা ইউটো কি হয়? ভাৱেল হয় তথাপিও ইয়াতে কি বহিছে? আগত এ বহিছে কাৰণ ইউটো ইউৰ ধৰে উচ্চাৰণ হৈছে ইউনিভাৰ্চিটি। তোমালোকৰ মানে যদি ইউৰ ধৰে ইউ বা ৱাৰ ধৰে উচ্চাৰণ হয় ভাৱেলটো তেতিয়াহ'লে কি বহিব? তাতে মানে এ বহিব। I need dash hour to finish this work. I need an hour. ইয়াতেও এইচটো উচ্চাৰণ হোৱা নাই, hour উচ্চাৰণ হৈছে সেইকাৰণে এন বহিব। Dash Ganga is a secret river in India. ইয়াতে কি বহিব? দা গংগা ৰিভাৰ। গংগাটোক বুজাইছে নিৰ্দিষ্টকে সেইকাৰণে দা বহিব। He is dash MLA of our area. ইয়াতে কি বহিব? এন বহিব। ইয়াতে কনসনেন্টটো কি হৈছে? ভাৱেলৰ দৰে উচ্চাৰণ হৈছে এম এল এ আহিছে উচ্চাৰণ কৰোতে সেইকাৰণে কি হ'ব? ইয়াতে এন হ'ব। She bought dash new dress yesterday. ইয়াতে কি হ'ব? এ নিউ ড্ৰেছ। She is dash honest girl. এন honest হ'ব। I saw dash tiger in the jungle. এ হ'ব ইয়াতে। I saw a tiger in the jungle. Dash Mount Everest is the highest peak. The Mount Everest is the highest peak. He is dash best student in a class. He is the best student in a class. She wants to be dash doctor. She wants to be a doctor. She is dash European but lives in dash. ইয়াতে চোৱা ইটো কি হয়? ভাৱেল হয় তথাপিও কি বহিছে? ইয়াতে এ বহিছে কাৰণ ইউটো ইউৰ দ্বাৰা উচ্চাৰণ হৈছে ইউৰোপিয়ান
সেইকাৰণে কি বহিছে এ বহিছে আৰু ইউএছৰ আগে সাধাৰণতে কি হয় দা হয় কাৰণ ইউএছএ টো কি হয় এটা দেশ হয় দেশ প্ৰদেশ বা যিকোনো নাম থাকিলে কি হয় তাৰ আগতে দা বহে He has dash 1 rupee coin in his pocket. The answer হবে কি A. A 1 rupee. ওয়ার দৰে উচ্চাৰণ হৈছে ও থাকিলেও ওটো ভাৱেল যেহেতু তথাপিও কি হৈছে ইয়াতে A বহিছে কাৰণ ওটো ওয়াৰ দৰে উচ্চাৰণ হৈছে ওয়াৰ দৰে উচ্চাৰণ হলে তাতে কি বহিব A বহিব এন নবহে Dash earth revolves around dash sun. The earth revolves around the sun. দা বহিব She is dash MA in English. ইয়াতেও M2 মানে কনসোনেন্ট থাকিলেও ভাৱেলৰ দৰে উচ্চাৰণ হৈছে M L A সেইকাৰণে কি বহিব N I saw dash wool sitting on dash tree. N I saw an wool ওটো কি হয় ভাৱেল সেইকাৰণে N বহিছে তাৰ পিছত কি বহিব sitting on a tree. The moon shines at night. এটা কি বহিব the moon shines at night. She gave me dash useful advice. এটো কমেন্ট কৰিবা কমেন্ট সেকশনত কি বহিব ইয়াতে এ বহিব নে এন বহিব নে দা বহিব কি হ'ব ইয়াতে কমেন্ট কৰিবা 28 নাম্বাৰ চোৱা he is dash NRI working in dash UK কি হ'ব NRI এটো কনসোনেন্ট হলেও ভাৱেলৰ সাউন্ড আহিছে NRI সেইকাৰণে কি বহিছে N আৰু UK ৰ আগত কি বহিব দা বহিব I have dash test tomorrow. I have a test tomorrow. She is dash her to throne. তো কি হ'ব দা বহিব দুইটাতে দা He is dash one-eyed man. কি হ'ব A She is dash her to the property. দা বহিব Dash rice should help dash poor. The rice should help the poor. I saw dash UFO last night. এটো কি বহিব N বহিব She is dash SSC candidate. এটো কি বহিব N. এটো কনসোনেন্ট থাকিলেও ভাৱেলৰ সাউন্ড আহিছে সেইকাৰণে N বহিব Dash Amazon is dash longest river. The Amazon is the longest river. Amazon to নদীৰ নাম হয় নদীৰ নাম কিবা ঠাইৰ নাম বা দেশৰ নাম এইবোৰ হলে কি বহিব তাতে দা বহে আপন কিবা বস্তু মানে নিৰ্দিষ্টকৈ বুজালেও দা বহে He is dash here to empire. দুইটাতে দা হ'ব She ate dash egg and toast. N বহিব আৰু এটো আৰ্টিকেল নবহে সেকেন্ডটোত She ate an egg and toast. Dash honesty is best policy. কি বহিব honesty is the best policy. Honesty ৰ আগত আৰ্টিকেল নবহে তাৰ পিছত best honesty is the best policy হ'ব He is dash honorable judge. কি বহিব N এটো H টো উচ্চাৰণ হোৱা নাই honorable উচ্চাৰণ হৈছে সেইকাৰণে কি হ'ব N আজিৰ ভিডিওটো ইমানেই ভিডিওটো ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা লাইক কৰিবা কমেন্ট কৰিবা তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ আৰ্টিকেলৰ ব্যৱহাৰ আহে সেইকাৰণে মই মানে বাছি কেনে এইবিলাক আলোচনা কৰিলো ধন্যবাদ